ভোলাঝাৰ উপৰখুটিত শিৱ মহাপুৰাণৰ আয়োজন। ওম নম শিৱায় ধ্বনিৰে মুখৰিত ভোলাঝাৰ উপৰখুটি। शंकर भगवान की धन्यासेव पुराणस्य वनी यस्या श्रवण मात्रेण। और जोर से बोलिए, और जोर से बोलिए। তামুলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ ভোলাঝাৰ উপৰখুটিত নৱনিৰ্মিত শ্ৰী শ্ৰী শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ লগত সংগতি ৰাখি 16 মাৰ্চৰ পৰা 26 মাৰ্চলৈ 11 দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা হৈছে শিৱ মহাপুৰাণ। 16 মাৰ্চৰ দিনা ৰাতিপুৱা 8:30 বিশাল শোভাযাত্ৰা উলিওৱা হয়। শোভাযাত্ৰাৰ শুভ উদ্বোধন কৰে নাগৰিজুলিৰ TCLCCৰ অধ্যক্ষ ৰাম বাস্তুলায়ে। আজিৰে পৰা শিৱ মহাপুৰাণৰ কথা প্ৰবচন আৰম্ভ হৈছে। কথা প্ৰবচন আৰম্ভ কৰে হৰিদ্বাৰৰ পৰা আমন্ত্ৰিত আচাৰ্য সুমন কৃষ্ণ শাস্ত্ৰীয়ে। ওম নম শিৱায় ধ্বনিৰে মুখৰিত হৈছে ভোলাঝাৰ উপৰখুটি। 11 দিনীয়া কাৰ্যসূচীৰে চলা শিৱ মহাপুৰাণত সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে আয়োজক সমিতিয়ে। उदाहरण हेर्नु होला आफ्नै घरमा जब हाम्रो घरमा कोही पाहुना आउनुहुन्छ त्यतिबेला हामी के भन्छौँ, ए अलग घर साफ सफाई गरौँ, आज कोनोबाई आलोही आइबो बोली कियो कारण आलोहीए गम पाब जे आमार घर अपरिष्कार আছে बोली। यदि आलोहीए गम पाले जे आमार घर अपरिष्कार আছে তেনেহলে তেওঁ গুচি যাব আৰু কাৰোবাক কৈ দিব যে এওঁ ঘৰটো বহুত দুৰ্গন্ধময় বাতাবৰণ। সেই সামান্য অতিথিয়েও আপোনাৰ ঘৰত বসবাস কৰিব ইচ্ছা নকৰিব যেতিয়ালৈকে আপোনাৰ ঘৰ পৰিষ্কাৰ নাথাকে। ভাবি চাওক আৰু সদা কি ইমান সুন্দৰ ঠাইলৈ আহিব বিচাৰি আছে, আপোনাৰ মনত আপোনাৰ অলপ ঠাই আছে নেকি? ইফালৰ কথাও ইয়াতে আছে, সিফালৰ কথাও ইয়াতে আছে। সেইকাৰণে আমি সকলোতকৈ আগতে আমাৰ মনক স্বচ্ছ কৰিব লাগে, পবিত্ৰ কৰিব লাগে। কেনেকৈ আমি নিজৰ মনক পবিত্ৰ কৰিব পাৰোঁ, কেনেকৈ আমি আমাৰ মনত সদা শিৱক ধাৰণ কৰিব পাৰোঁ, সেই কথা ঋষিসকলে কৈ আছে। নমস্কাৰ, ওম নম শিৱায়। আমাৰ ইয়াত যোৱা 11 তাৰিখৰ পৰাই ইয়াত মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰণে বিভিন্ন পূজা অৰ্চনা হৈ আছে। 11 পৰা 15লৈ আৰু 15 মাৰ্চৰ দিনা 13জন ব্ৰাহ্মণৰ পৰা পূজা অৰ্চনা হৈ সেইদিনা আমাৰ মূল মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হ'ল। ইতিমধ্যে আমি ক'ব লাগিব যে আমাৰ এই নতুন শিৱ মন্দিৰ এনেই আচলতে 1946 চনতে নিৰ্মাণ কৰা হৈছিল আৰু পূজা অৰ্চনা চলিছিল, কিন্তু সময়ৰ ফটত সেইবোৰ বিভিন্ন প্ৰাকৃতিক দুৰ্যোগত জয়ী হৈ যায় আৰু 2016ৰ পিছত নতুনকৈ বৰ্তমানৰ আৰ্হিত মন্দিৰ নিৰ্মাণৰ কাৰণে প্ৰস্তুতি কৰা হয়। আৰু সদশেষত আমাৰ BTC চৰকাৰৰ পৰা এটা সাহায্য পোৱা গ'ল আৰু সেই সাহায্যৰ লগত স্থানীয় ৰাইজৰ সহযোগত এই বৰ্তমানৰ আৰ্হিত 2 মহলীয়া শিৱ মন্দিৰটো নিৰ্মাণ হৈ উঠিছে। ওপৰৰ মহলাত আমাৰ শিৱ মন্দিৰ আৰু তলৰ মহলাত বিবাহ ভৱনৰ ব্যৱস্থা কৰা হৈছে। আৰু সেই হেতুকে আমি যোৱাকালি 16 মাৰ্চৰ পৰা 11 দিনীয়াকৈ শিৱ মহাপুৰাণৰ কাৰ্যসূচী হাতত লৈছোঁ। আৰু যোৱাকালি বিভিন্ন কাৰ্যসূচী লোৱা হ'ল, যেনে আমাৰ মূল মণ্ডপ এইটো কোনোবা দাতাই দিছে, স্বৰ্গীয় শৈলেন দাস আৰু স্বৰ্গীয় পীযুষ চাহাৰ স্মৃতিত বাপন দাস আৰু বাবু চাহাই এইটো দান দিছে। তেনেকৈ মন্দিৰত বিভিন্ন নন্দী, ইয়াত শিৱৰ মূৰ্তি, গণেশৰ মূৰ্তি এইবিলাক দানত আহিছে, বিভিন্ন ভক্তসকলে দান দিছে। আৰু যোৱাকালি আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল, তাৰপিছত আমাৰ ধৰ্মীয় শোভাযাত্ৰা প্ৰায় 4-5 হাজাৰ ভক্তৰ সমাগম হৈছিল আৰু ইয়াৰ পৰা পানী আনিবলৈ, জল আনিবলৈ পুঠিমাৰী নদীলৈকে গৈছিল। প্ৰায় 5 কিলোমিটাৰ দূৰলৈকে গৈ তাৰ পৰা পানী আনি ইয়াত ধুৱাই দিয়া হয়। আৰু তেনেকৈ আৰু তাৰ শেষত আমাৰ সুদূৰ হৰিদ্বাৰৰ পৰা অহা আমাৰ মূল কথাবাচক আচাৰ্য সুমন কৃষ্ণ শাস্ত্ৰীদেৱৰ দ্বাৰা আমাৰ কিছু কথা প্ৰবচন যোৱাকালি আৰম্ভ হয় আৰু আজিৰ পৰা
আমাৰ এই মূল প্ৰবচনটো আৰম্ভ হৈছে। এইটো এনেকৈয়ে ধাৰা প্ৰবাহভাৱে অহা 26 মাৰ্চলৈকে চলি থাকিব আৰু 26 মাৰ্চৰ দিনা আমাৰ সমাপন সমাৰোহ। লগতে সেইদিনা আমাৰ বহু কেইজন কিছুমান উপনয়নৰ কাৰণে কিছুমান আমাৰ সন্তান যিবিলাকে উপনয়ন লয় তেওঁলোকৰ উপনয়নৰ ব্যৱস্থা কৰা হৈছে। গতিকে 26 তাৰিখলৈকে এনেকৈ আমাৰ ধাৰা প্ৰবাহ চলি থাকিব আৰু আমাৰ BTCৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰীযুত প্ৰমোদ বৰদেৱ এনেই যোৱাকালি অহা কথা আছিল, কিন্তু বিশেষ অসুবিধাবশতঃ তেখেত অহা নাই। তেখেত হয়তো আজিকালি আহিব। গতিকে তেখেতৰ অহাৰ পিছত আমাৰ এই মন্দিৰৰ দুৱাৰটো উন্মোচন কৰা হ'ব। লগতে আমাৰ মন্দিৰৰ সন্মুখত যিটো এটা উদ্যান নিৰ্মাণ কৰা হৈছে, সেই উদ্যানৰ উন্মোচনৰ কাৰণে আমাৰ ইয়াৰে স্থানীয় EM ৰণেন্দ্ৰ নাৰ্জাৰীদেৱ আহিব আৰু তেখেতৰ দ্বাৰা উন্মোচন কৰা হ'ব। এনেকৈয়ে আমাৰ ইয়াত আমাৰ সকলো জাতি জনগোষ্ঠী, সকলো হিন্দু ধৰ্মৰ সকলো লোকেই ইয়াত আহিছে আৰু সমবেত হৈছে আৰু এনেধৰণে কথা প্ৰবচন শুনাইছে। আৰু ইয়াত শিৱৰ মাহাত্ম্যৰ বিষয়ে আৰু বৰ্তমান শান্তি সম্প্ৰীতি প্ৰতিষ্ঠাৰ কাৰণে তেখেতসকলে ইয়াত মহান বাণীবিলাক প্ৰচাৰ কৰি আছে। বিশ্ববাসীক এইটোৱে বাৰ্তা দিম যে আমি হিন্দুৰ যিটো সভ্যতা সনাতন যিটো আছে সেইটো অক্ষুণ্ণ থাকক আৰু লগতে বিশ্বত শান্তি সম্প্ৰীতি শৃংখলা থাকক। কাৰণ আজি আমি সকলোৱে দেখি আছোঁ, শুনি আছোঁ যে বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ তেনেকুৱা ধৰ্মীয় সংঘৰ্ষ হৈছে, উগ্ৰপন্থীৰ সমস্যা আছে, বিভিন্ন ধৰণৰ যুদ্ধ বিগ্ৰহ হৈ আছে। গতিকে আমি এইটো আশা কৰোঁ যে যিহেতু আমি ইয়াত আমাৰ ধৰ্মই শান্তিকে বুজায় বা শান্তিয়ে বিচাৰে, গতিকে আমি শান্তি বিচাৰোঁ। গতিকে বিশ্ববাসী যাতে শান্তি সম্প্ৰীতি বজাই ৰাখে বা আমাৰ আজিৰ যিটো যুৱ প্ৰজন্মই এই যিটো আধ্যাত্মিক চিন্তাধাৰাৰ প্ৰতি আকৰ্ষিত হৈ বিশ্ব শান্তিৰ কাৰণে প্ৰচেষ্টা হাতত লয়, সেইটো কামনা কৰিছোঁ। তামোলপুৰৰ পৰা সুমন গল্টুৰাৰ ৰিপৰ্ট অসম টুডে।